আমি এতিয়া ইতিমধ্যে পৰীক্ষা কৰিবৰ কাৰণে পানীৰ চেম্পল কালেকশ্যন কৰিছোঁ আৰু আমি দেখিছোঁতো মানুহবিলাকেতো মাছ ধৰি আছে আৰু বিষ দিয়া হয় বুলি আমি অনুমান কৰিছোঁ। গতিকে আৰু বিশদভাৱে তথ্য পাতি সংগ্ৰহ কৰিলে গম পোৱা যাব একচুৱেলি। আৰু চাওঁ এইটো প্ৰশাসনৰ লগত আলোচনা কৰি চাওঁ, এইটো প্ৰশাসনৰ লগত ৰিলেটেড থকা বিষয়। গতিকে আলোচনা কৰি চাওঁ কেনেকৈ মানে এইটো নিৰ্মূল কৰিব পাৰি। আগতে আমি কি কয় সজাগতা অনুষ্ঠিত কৰিছিলোঁ আগতে সজাগতা সভা। তাৰপাছত আমি পুলিচৰ লগত পেট্ৰলিং দিয়াৰ ব্যৱস্থাও কৰিছিলোঁ। আজি কিছু এমাহমানৰ আগত আমি তেনেকুৱা এটা ৰিপৰ্ট পাইছিলোঁ নামবৰৰ হাবিৰ ওচৰত দিয়া বুলি। তেতিয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লগ লাগি তাত পেট্ৰলিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিন্তু এতিয়া দীঘল নদী তাৰ পৰা ধৰি একেবাৰে নামবৰৰ পৰা ধৰি ইয়ালৈকে কেতিয়া কোনে ক'ত কেনেকৈ দি থৈ যায় এইটো গমেই পোৱা নাযায়। গতিকে তেনেকুৱা কিছুমান অসুবিধা তাৰ কাৰণে নিৰ্মূল কৰিব পৰা নাই। চাওঁ আমি প্ৰশাসনৰ লগত আলোচনা কৰি চাওঁ নিৰ্মূল কৰিব পাৰিলে ভাল হয়। আমি এতিয়া ইতিমধ্যে পৰীক্ষা কৰিবৰ কাৰণে পানীৰ চেম্পল কালেকশ্যন কৰিছোঁ আৰু আমি দেখিছোঁতো মানুহবিলাকেতো মাছ ধৰি আছে আৰু বিষ দিয়া হয় বুলি আমি অনুমান কৰিছোঁ। গতিকে আৰু বিশদভাৱে তথ্য পাতি সংগ্ৰহ কৰিলে গম পোৱা যাব একচুৱেলি। আৰু চাওঁ এইটো প্ৰশাসনৰ লগত আলোচনা কৰি চাওঁ, এইটো প্ৰশাসনৰ লগত ৰিলেটেড থকা বিষয়। গতিকে আলোচনা কৰি চাওঁ কেনেকৈ মানে এইটো নিৰ্মূল কৰিব পাৰি। আগতে আমি কি কয় সজাগতা অনুষ্ঠিত কৰিছিলোঁ আগতে সজাগতা সভা। তাৰপাছত আমি পুলিচৰ লগত পেট্ৰলিং দিয়াৰ ব্যৱস্থাও কৰিছিলোঁ। আজি কিছু এমাহমানৰ আগত আমি তেনেকুৱা এটা ৰিপৰ্ট পাইছিলোঁ নামবৰৰ হাবিৰ ওচৰত দিয়া বুলি। তেতিয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লগ লাগি তাত পেট্ৰলিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিন্তু এতিয়া দীঘল নদী তাৰ পৰা ধৰি একেবাৰে নামবৰৰ পৰা ধৰি ইয়ালৈকে কেতিয়া কোনে ক'ত কেনেকৈ দি থৈ যায় এইটো গমেই পোৱা নাযায়। গতিকে তেনেকুৱা কিছুমান অসুবিধা তাৰ কাৰণে নিৰ্মূল কৰিব পৰা নাই। চাওঁ আমি প্ৰশাসনৰ লগত আলোচনা কৰি চাওঁ নিৰ্মূল কৰিব পাৰিলে ভাল হয়। আমি এতিয়া ইতিমধ্যে পৰীক্ষা কৰিবৰ কাৰণে পানীৰ চেম্পল কালেকশ্যন কৰিছোঁ আৰু আমি দেখিছোঁতো মানুহবিলাকেতো মাছ ধৰি আছে আৰু বিষ দিয়া হয় বুলি আমি অনুমান কৰিছোঁ। গতিকে আৰু বিশদভাৱে তথ্য পাতি সংগ্ৰহ কৰিলে গম পোৱা যাব একচুৱেলি। আৰু চাওঁ এইটো প্ৰশাসনৰ লগত আলোচনা কৰি চাওঁ, এইটো প্ৰশাসনৰ লগত ৰিলেটেড থকা বিষয়। গতিকে আলোচনা কৰি চাওঁ কেনেকৈ মানে এইটো নিৰ্মূল কৰিব পাৰি। আগতে আমি কি কয় সজাগতা অনুষ্ঠিত কৰিছিলোঁ আগতে সজাগতা সভা। তাৰপাছত আমি পুলিচৰ লগত পেট্ৰলিং দিয়াৰ ব্যৱস্থাও কৰিছিলোঁ। আজি কিছু এমাহমানৰ আগত আমি তেনেকুৱা এটা ৰিপৰ্ট পাইছিলোঁ নামবৰৰ হাবিৰ ওচৰত দিয়া বুলি। তেতিয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লগ লাগি তাত পেট্ৰলিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিন্তু এতিয়া দীঘল নদী তাৰ পৰা ধৰি একেবাৰে নামবৰৰ পৰা ধৰি ইয়ালৈকে কেতিয়া কোনে ক'ত কেনেকৈ দি থৈ যায় এইটো গমেই পোৱা নাযায়। গতিকে তেনেকুৱা কিছুমান অসুবিধা তাৰ কাৰণে নিৰ্মূল কৰিব পৰা নাই। চাওঁ আমি প্ৰশাসনৰ লগত আলোচনা কৰি চাওঁ নিৰ্মূল কৰিব পাৰিলে ভাল হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।